আপুনিতো নিজেও এখন ইংলিছ মিডিয়াম স্কুল গঢ়ি তুলিলে, যাৰ ফলত আমাৰ শিক্ষানুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰী নোহোৱা হৈ গ'ল। যিসকল বিদগ্ধ পণ্ডিতক লগত লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই আইনখন বনাইছিলে, সেই বিদগ্ধ পণ্ডিতসকল কোন আমি নাজানো। আমি শিক্ষকৰ আত্মাৰ পৰা আমি আপোনালোকক অভিশাপ দিছোঁ, আপোনালোকে আমাৰ যদি পদবিলাক প্ৰাদেশিকৰণ নকৰে, আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনা আমি বহুত দুখেৰে কৈছোঁ এইখিনি কথা, আপোনালোকক কিন্তু আমাৰ আত্মাৰ অভিশাপে আপোনালোকৰ গাত লাগিব। আৰু এই কলা বেজ কিন্তু এই বিজেপি চৰকাৰখনে আমাক পিন্ধালে, এই বিজেপি চৰকাৰখনে আহি আমাক এই অৱস্থা কৰিলে। ছাত্ৰ ছাত্ৰীসকলৰ ওচৰতো আমাৰ আচলতে লাজ লাগে। আমাক গম পায় তেওঁলোকে যে এইখন ছাৰহঁতে দৰমহা নোপোৱা, গতিকে তেওঁলোকৰ চকুতো আমাৰ কিছু মানে বেয়া লাগে। তেওঁলোকৰ চকুৰ চাৰণীয়ে কয়, মোৰ ভাষা নাই। মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী, মানৱতাৰ খাতিৰতে হওক আজি শিক্ষক দিৱসৰ দিনা আমাক ৰাস্তাত বহাতকৈ আমাক বিদ্যালয়ত স্থান দিয়ক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি কিন্তু পাহৰি নাযাব, শিক্ষক হৈছে সমাজৰ মেৰুদণ্ড। শিক্ষক অবিহনে কিন্তু আপোনাৰ যিখন গাড়ী, সেই গাড়ীখনৰ পাবৰ কাৰণেও কিন্তু আপোনাক শিক্ষকেহে লৈ গৈছে। গতিকে এই মেৰুদণ্ডক যেতিয়া আপুনি ভাঙিবলৈ চেষ্টা কৰিছে, এই মেৰুদণ্ডক যদি আপুনি টুকুৰা টুকুৰ কৰি যদি ৰাজপথত পেলাই দিয়ে, তেতিয়াহ'লে কিন্তু বিজেপি চৰকাৰৰ ওপৰতো কিন্তু শিক্ষকৰ আত্মাৰ অভিশাপ লাগিব। 1 লাখক নিযুক্তিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ নিযুক্তিৰ ক্ষেত্ৰখনত বৃহৎ পৰিৱৰ্তন অনাৰ কথা তেখেতে ঘোষণা কৰি আছে, দাবী কৰি আহিছে। কিন্তু তাৰ বিপৰীতে আজি আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনটোত কিয় গুৱাহাটীৰ চচলত শ শিক্ষক শিক্ষয়িত্ৰীয়ে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা সময়ত দেখা গৈছিল যে তেখেতে শিক্ষক শিক্ষয়িত্ৰীসকলক মাতি আনি ৰাজহুৱাভাৱে ককৰ্থনা কৰিছিল, ৰাজহুৱাভাৱে প্ৰশ্ন উত্থাপন কৰিছিল। যিসমূহ শিক্ষানুষ্ঠানৰ পৰীক্ষাৰ ফলাফল বেয়া হৈছিল, তেওঁলোকক ৰাজহুৱাভাৱে মুখ্যমন্ত্ৰীয়ে ককৰ্থনা কৰিছিল। কিন্তু সেইজন মুখ্যমন্ত্ৰীক আজি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনটোত গুৱাহাটীৰ চচলত কিয় শিক্ষক শিক্ষয়িত্ৰীয়ে চকুলো টুকিবলগীয়া হৈছে। শিক্ষক দিৱসৰ দিনটোত আপোনালোকে ক'লা বেজ পৰিধান কৰি ইয়াতে ধৰ্ণাস্থলীত আপোনালোকে ধৰ্ণা দিবলৈ বাধ্য হৈছে। আপোনালোকৰ এই ক্ষোভৰ কাৰণ কি আৰু আপোনালোকৰ দাবী কি? হয়, আজি আমাৰ এই পবিত্ৰ শিক্ষক দিৱসৰ দিনাখন আজি আমি আমাৰ নিজৰ শিক্ষানুষ্ঠানবিলাকত থাকিব লাগিছিলে। ছাত্ৰ ছাত্ৰীসকলে আমাক আজি মালা পিন্ধাই, গামোচা পিন্ধাই আমাক শিক্ষক দিৱসৰ দিনাখন সন্মান কৰিলে হয়, যিহেতু আমাৰ এইটো শিক্ষক দিৱস। কিন্তু আজি আমি ৰাজপথত ওলাই আহি আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া হ'ল। আৰু এই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া পৰ্যায়টো কিন্তু এই বিজেপি চৰকাৰখনে আনি দিলে। এই বিজেপি চৰকাৰখনে 2016 চনত আহি 2017-18 চনত এখন শিক্ষক হত্যাকাৰী এখন আইন আনিলে। আমি শিক্ষক হত্যাকাৰী আইন আনা বুলি আমি এই কাৰণেই কৈছোঁ যে সেই আইনখনত কিছুমান ধাৰা উপধাৰা জাপি দিলে, যি ধাৰা উপধাৰাৰ কাৰণে আমি 2013 আৰু 2021 চনৰ শিক্ষকসকল আমি বঞ্চিত হ'লোঁ। 2021 চনত পদ প্ৰাদেশিকৰণ কৰা হ'ল। আমাৰ শিক্ষানুষ্ঠানবিলাকক শিক্ষা বিভাগৰ চৰকাৰী শিক্ষা বিভাগে, চৰকাৰী অফিচবিলাকে আমাক পাৰ্মিশ্যন দিছিলে, ৰিকগনাইজ কৰিছিলে, কনকাৰেঞ্চ কৰিছিলে। কিন্তু তাৰে পিছতো আমাক তেওঁলোকে ধাৰা উপধাৰা জাপি দি আমাৰ লগৰ শিক্ষকসকলৰ 2021 চনত পদ প্ৰাদেশিকৰণ কৰিলে আৰু আমাক এইদৰে বঞ্চিত কৰি ৰাজপথত উলিয়াই আনিলে। গতিকে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে আমাৰ এই পদসমূহ এই 2024 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত যদি পদবিলাক প্ৰাদেশিকৰণ নকৰে, তেতিয়াহ'লে 2025 চনৰ জানুৱাৰী মাহৰ পৰা আমি অসমৰ শদিয়াটো ধুবুৰী এই শিক্ষক সমাজ জাগ্ৰত হৈ সমষ্টিয়ে আমাক যিদৰে বঞ্চিত কৰিলে, ঠিক সেইদৰে আমি আপোনালোককো বঞ্চিত কৰিবলৈ বাধ্য হ'ম। আজি আমি সংকল্পবদ্ধ হৈছোঁ এই প্ৰতিবাদস্থলীৰ পৰা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপোনালোকক আমি এই প্ৰতিবাদস্থলীৰ পৰা এইখিনি কথা আমি জনাই থলোঁ।
প্ৰায় 5,000 শিক্ষক বঞ্চিত হৈ আছে এই আইনখনৰ কাৰণে, যিখন আইন 2017 আৰু 2018 চনত তেওঁলোকে আনিলে আৰু সেই আইনখনৰ কাৰণে আমি ইমানখিনি শিক্ষক বঞ্চিত হৈ আছোঁ। আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব, তেওঁলোকে আমাৰ ME আৰু MEMৰ পৰা আমাৰ লগত একেলগে ৰিকগনাইজ হোৱা আমাৰ মাজৰ পৰা 2-3জন শিক্ষকৰ পদ প্ৰাদেশিকৰণ কৰি তেওঁলোকে কমপ্লিটলি অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবিলাক বন্ধ কৰি দিলে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, এই অসমত যে নগৰে চহৰে চুকে কোণে এই ইংলিছ মিডিয়াম স্কুলবিলাক যে গঢ় লৈ উঠিছে, সেইবিলাকৰ ওপৰত আপুনি কিয় নজৰ ৰখা নাই? আপুনিতো নিজেও এখন ইংলিছ মিডিয়াম স্কুল গঢ়ি তুলিলে, যাৰ ফলত আমাৰ শিক্ষানুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰী নোহোৱা হৈ গ'ল। আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব, যিখিনি আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষক আছে, সেই শিক্ষকসকলৰ ক্ষেত্ৰত কি কৰিছে, প্ৰথম পষ্টটো হ'বলৈ তেওঁলোকে 10জন কৰিছে আৰু ছেকেণ্ড পষ্টটো হ'বলৈ তেওঁলোকে 80জন ছাত্ৰ ছাত্ৰী কৰিছে। অসম্ভৱ, অসম্ভৱ। 10জন আৰু 80জন কিমান ডিফাৰেঞ্চ? গতিকে যিসকল বিদগ্ধ পণ্ডিতক লগত লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই আইনখন বনাইছিলে, সেই বিদগ্ধ পণ্ডিতসকল কোন আমি নাজানো। গতিকে এই প্ৰতিবাদস্থলীৰ পৰা আমি শিক্ষকৰ আত্মাৰ পৰা আমি আপোনালোকক অভিশাপ দিছোঁ, আপোনালোকে আমাৰ যদি পদবিলাক প্ৰাদেশিকৰণ নকৰে, আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনা আমি বহুত দুখেৰে কৈছোঁ এইখিনি কথা, আপোনালোকক কিন্তু আমাৰ আত্মাৰ অভিশাপে আপোনালোকৰ গাত লাগিব। আৰু এই কলা বেজ, আজি আমি ডিঙিত গামোচা ল'ব লাগিছিল, ডিঙিত মালা পিন্ধিব লাগিছিল, কিন্তু আমি এই কলা বেজ কিয় পিন্ধিছোঁ? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপোনালোকক বুজাই দিব বিচাৰিছোঁ, এয়া দুখৰ প্ৰতীক। আৰু এই কলা বেজ কিন্তু এই বিজেপি চৰকাৰখনে আমাক পিন্ধালে, এই বিজেপি চৰকাৰখনে আহি আমাক এই অৱস্থা কৰিলে। আৰু এটা কথা আমি ক'বই লাগিব, কংগ্ৰেছ চৰকাৰৰ সময়ত তেতিয়া বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী, তেওঁ শিক্ষামন্ত্ৰী আছিলে, তেতিয়া কিন্তু আমাক এটা FA দিছিলে, ফাইনেন্সিয়েল এছিষ্টেণ্ট দিছিলে, মাননি অকণমান আমাক মাননি দিছিলে, আৰু সেই মাননিখিনিও কিন্তু আমাৰ এতিয়া কমপ্লিটলি বন্ধ কৰি দিছে। বন্ধ কৰা হ'ল সেইটো 2015 চনত, আমাৰ 16 চনত প্ৰাদেশিকৰণ কৰিম বুলি বন্ধ কৰিছিলে। 2016 চনৰ প্ৰতিখন নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে অসমত আৰু ভেঞ্চাৰ শব্দ নাথাকে, কিন্তু তেওঁ ওলোটা বাগৰ মাৰি লগে লগে যেতিয়া তেওঁলোকে গাদীত আহি গ'ল বিজেপি চৰকাৰখন, আৰু লগে লগে তেওঁলোকে আমাৰ ওপৰত এখন শিক্ষক হত্যাকাৰী এখন আইন জাপি দিলে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি কিন্তু পাহৰি নাযাব, শিক্ষক হৈছে সমাজৰ মেৰুদণ্ড। শিক্ষক অবিহনে কিন্তু আপোনাৰ যিখন গাদী, সেই গাড়ীখনৰ পাবৰ কাৰণেও কিন্তু আপোনাক শিক্ষকেহে লৈ গৈছে। গতিকে এই মেৰুদণ্ডক যেতিয়া আপুনি ভাঙিবলৈ চেষ্টা কৰিছে, এই মেৰুদণ্ডক যদি আপুনি টুকুৰা টুকুৰ কৰি যদি ৰাজপথত পেলাই দিয়ে, তেতিয়াহ'লে কিন্তু বিজেপি চৰকাৰৰ ওপৰতো কিন্তু শিক্ষকৰ আত্মাৰ অভিশাপ লাগিব। আজি শিক্ষক দিৱসৰ দিনাখন এতিয়ালৈকে একোৱেই খোৱা নাই, ৰাতিপুৱা উঠি যি খালী চাহ একাপ খাইছোঁ, এই লঘোণে আমি এই শিক্ষকবিলাকে আজি এইখিনি কথা কিন্তু কৈছোঁ, আৰু এই অভিশাপ কিন্তু তেওঁলোকৰ গাৰ ওপৰত। স্কুলখনৰ নামটো মই জানিব বিচাৰিছোঁ। মোৰ হয় ছিনিয়ৰ ছেকেণ্ডেৰী হয়, মই গহপুৰ সমষ্টি হয়, পূবচদিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, গহপুৰত হয়। আজিৰ দিনটোত আপোনাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে হয়তো আপুনিও বিদ্যালয়লৈ যাব বুলি আশা কৰিছিল, আপোনাক কিবা এটা উপহাৰ দিব বা আপোনাৰ পৰা এটা আশীৰ্বাদ ল'ব, আপোনাক শ্ৰদ্ধা জনাব আশা কৰিছিল। আজি আপোনাৰ শিক্ষাৰ্থীসকলে আপোনাক বিদ্যালয়ত বিচাৰি নাপালে, তাৰ সলনি আপুনি আজি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছে। মানে এইটো দুখৰ বিষয়, কাৰণ মোৰ শিক্ষানুষ্ঠানখন এষ্টাব্লিছৰ পৰাই মই শিক্ষানুষ্ঠানত থাকোঁ। ছাত্ৰ ছাত্ৰীয়ে আচলতে মোক বহুত ভাল পায়। আপুনি কেতিয়াৰ পৰা শিক্ষকতা? মই 1990 পৰা মই আছোঁ, আৰু মোৰ শিক্ষকখিনিয়ে যথেষ্ট মোক ভাল পায়, কাৰণ মই ছাত্ৰ ছাত্ৰীখিনিও ভাল পায়, শিক্ষকেও ভাল পায়। কিন্তু যেতিয়া এছাম শিক্ষকৰ প্ৰাদেশিকৰণ হৈ গ'ল, যেতিয়া আমি বিতাড়িত, আমাৰ প্ৰায় 8জন হৈছে আমাৰ কলেজত, কিন্তু আমাৰ অল আছামৰ ছিনিয়ৰ ছেকেণ্ডেৰী প্ৰায় 280 মান আমাৰ বিতাড়িত হৈছে। কিন্তু আমাৰ যদি চাওঁ সমূহীয়াভাৱে সদৌ অসম বঞ্চিত আপোনাৰ LP2 কলেজলৈকে আমাৰ 5000 হ'ব, কিন্তু আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী মাত্ৰ অতি বেছি হ'লে 280 বা কম হ'লে 200 মান হ'ব। গতিকে আমি নিজেও বেয়া লাগিছে, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি আমাৰ যিটো শিক্ষকৰ মৰ্যাদা, যি গামোচা পিন্ধাৰ যিটো আমাৰ মৰ্যাদা, বা ছাত্ৰ ছাত্ৰীসকলক কিবা এটা দিয়াৰ যিটো আমাৰ সপোন, সেইটো আচলতে আমি খুব ভাল পাওঁ।
কিন্তু দুখৰ বিষয়ে আজি আমি ক'লা বেজ পৰিধান কৰি ইয়াত বহিছোঁ আৰু আমাৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষকসকল আহিছে। যদিও 5,000 শিক্ষক আছে, সকলো আমাৰ আহিব পৰা নাই। আমি মাত্ৰ জিলা প্ৰতিনিধিসকল মাতিছোঁ। মাতি আমি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই আহ্বান জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত ভাল কাম কৰিছে। আমি দেখিছোঁ অসমৰ প্ৰেক্ষাপটত তেখেতে যথেষ্ট ভাল কাম কৰিছে। তেওঁ কোনো এটা ঘোষ নোলোৱাকৈ চাকৰিও দিছে, সেইটোও দেখিছোঁ। কিন্তু তেওঁ এই 5,000 শিক্ষকে কি বেয়া কাম কৰিলে যে তেওঁ এই শিক্ষক কমিটিত এতিয়াও যে তেওঁ মানৱ যিটো হৃদয়ত ঠাই পোৱা নাই। আমি লগো কৰিছোঁ, পুনৰ কৈছোঁ, তেতিয়াতো তেওঁ কথা দিছিলে, আজি 2 বছৰ হ'ল আৰু তেওঁক লগ পাবলৈও বহুত বেয়া তেখেতক। আৰু তেখেতক লগ পোৱা হ'লে হয়তো আমি তন্নতন্নকৈ সকলো কথা ক'লোহেঁতেন। গতিকে যিজন মহাখলনায়ক, পুনৰ কৈছোঁ, মই প্ৰতিটো আচলতে চেনেলতে কথাটো কৈছোঁ, RC জৈন, তেখেতে কোনো এটা মানে পৰীক্ষা নকৰাকৈ, কোনো এখন শিক্ষানুষ্ঠান তেখেতে ফিল্ড ভিজিট নকৰাকৈ তেখেতে এখন আইন বনাই দিলে, যিখন আইনে নেকি হাজাৰ হাজাৰ শিক্ষক বঞ্চিত কৰিলে। গতিকে তেনেকুৱা এখন আইন কি কাৰণত বনালে আচলতে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মহোদয়ে আচলতে চাব লাগে। আমি পুনৰ কৈছোঁ যে শিক্ষানুষ্ঠান এষ্টাব্লিছৰ পৰা আমাৰ শিক্ষকখিনিয়ে কাম কৰি আছে। 2017-18 চনৰ যিখন আইন বনালে তাৰ পাছত জইন কৰা শিক্ষকে কিন্তু ৰিজেক্টেড। আমি ৰিজেক্টেড নহয়, কাৰণ আমাৰ কাৰোবাৰ 2 মাহ আছে, কাৰোবাৰ 1 বছৰ আছে, কাৰোবাৰ 2 বছৰ আছে। আৰু বহু শিক্ষকে এতিয়া বিচনাত পৰি আছে, তেওঁলোকৰ মানে টকা পইচা নাই চিকিৎসা কৰিবলৈ। বহুত শিক্ষকে আত্মহত্যা কৰিছে। পুনৰ যাতে আত্মহত্যা নকৰে, আমি যিহেতু সন্থাত আছোঁ, আমি সন্থাত নিজে আমি দুখত থাকিও তেওঁলোকক আমি ৰাতিপুৱা ফোন কৰোঁ, আপোনালোকে বেয়া কাম নকৰিব, শিক্ষকে বেয়া কাম নকৰিব, আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কাম কৰিব, তেখেতে যদি যথেষ্ট ভাল কাম কৰিছে কৰিব, তেনেকুৱা কথা আমি কৈ থাকোঁ। কাৰণ সন্থা হিচাপে জীয়াই থকা তেখেতসকলক জীয়াই ৰখাটো আমাৰ দায়িত্ব কৰ্তব্য। কাৰণ আমি 5,000 শিক্ষকৰ লিড ল'বলগীয়া হৈছে। গতিকে আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ে এতিয়া আহ্বান জনাইছোঁ, আপোনালোকে তুচ্ছতাচ্ছিল্য নকৰিব। এই শিক্ষকখিনি যিমান LP টু কলেজলৈকে যিমানখিনি শিক্ষক বঞ্চিত হৈছে, সকলোকে আপোনালোকে প্ৰাদেশিকৰণ কৰক। আচলতে এইটো বিনা চৰ্তেই কৰিব লাগে, কাৰণ 30 বছৰ 35 বছৰ যিটো মূল্য শিক্ষকৰ ছাত্ৰ ছাত্ৰীক শিকোৱাৰ যিটো মানে মূল্য, সেই মূল্যটো আচলতে একোৱে ঠাই নাপায়। গতিকে 34 বছৰ পাৰ হৈ গৈছে আমাৰ। আৰু তেনেকুৱা শিক্ষকটো আৰু বহুত আছে। আপোনাৰ এনেকুৱা শিক্ষক এতিয়া আহিছে, কাৰোবাৰ 2 মাহ আছে, অতি দুখ লগা কথা। আৰু এনেকুৱা শিক্ষক আছে, কোনোবাই ছাগলী এটা বেচি আহিছে, কোনোবাই হাঁহ এটা বেচি আহিছে। আমাৰ বেয়া লাগে, আমাৰ বেয়া লাগে, সেই শিক্ষকখিনিক আমাৰ বেয়া লাগে। আমি যে এইটো এনেকৈ পেণ্ডেল কৰিছোঁ, এনেকুৱা যে কাম কৰিছোঁ, আমি কি কৰোঁ, আমি নিজেই এটকা এটকা তুলি পেলাই তেনেকুৱা কাম কৰিছোঁ। কাৰণ আমাৰ সন্থাটো অতি দুখীয়া সন্থা, আমি দুখীয়া সন্থা। এনেকুৱা নহয় যে সন্থাটোৱে কিবা এটা কৰিবলৈ যাবৰ কাৰণে কৰিবলগীয়া আছে। কিন্তু আমাৰ কথাটো যদি আমি সন্থাৰ জৰিয়তে যদি নজনাওঁ, আমি ভাগ সকলো LP সন্থাৰ পৰা ধৰি আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী ছিনিয়ৰ কলেজৰ সন্থালৈকে একগোট হৈ আমি সদৌ অসম শিক্ষক সন্থা জন্ম দি আমি এই বেনাৰতে কামখিনি কৰিবলৈ বিচাৰিছোঁ আৰু চৰকাৰৰ লগত আমি আলোচনা কৰিব বিচাৰিছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আলোচনা কৰক আমাৰ লগত, তেতিয়াহে আচলতে উচিত উত্তৰ এটা পাব। গতিকে সেইখিনি আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। গতিকে আমি পুনৰ কৈছোঁ যে আমাৰ প্ৰতিবাদ কৰাটো উদ্দেশ্য লক্ষ্য নহয়। আমাৰ শিক্ষানুষ্ঠানৰ শিক্ষকখিনি আমি বিনা বেতনে কিমান কৰিম, সেই ছাত্ৰ ছাত্ৰীসকলৰ ওচৰতো আমাৰ আচলতে লাজ লাগে। আমাক গম পায় তেওঁলোকে যে এইখন ছাৰহঁতে দৰমহা নোপোৱা। গতিকে তেওঁলোকৰ চকুটো আমাৰ কিছু মানে বেয়া লাগে, তেওঁলোকৰ চকুৰ চাৱনিয়ে কয়। গতিকে আমি তেনেভাৱেই কাম কৰি আছোঁ। আৰু এনেকুৱা কিছু কাম কৰিলে শিক্ষা বিভাগে কিছুমান শিক্ষানুষ্ঠান এমালগেমেশ্যন কৰি দিলে। এমালগেমেশ্যন কৰাৰ লগে লগে তাত যিখন অতিৰিক্ত শিক্ষক আছিলে, তেওঁলোকে এতিয়া ঘৰত বহিবলগীয়া হৈছে, তেওঁলোক যাবই নোৱাৰা হ'ল। কাৰণ সেই শিক্ষানুষ্ঠানখনত তেওঁলোকক কাম কৰিবলৈ নিদিয়ে। এইটো আচলতে কৰিব নালাগিছিলে। আচলতে আগতে কি হয়, কিছু শিক্ষক পোৱাৰ পিছত প্ৰায় 6-7 মাহৰ পিছত যিসকল শিক্ষক ৰৈ থাকে, সেইখিনি কিন্তু চৰকাৰে কৰে। কিন্তু এই আইনখনে কি কৰিলে, সেইটো কিন্তু মানে ভাৰতীয় সংবিধানখনেই সংশোধন কৰিব পাৰে, এইখন কিয় নোৱাৰে, সেইটো আচলতে অতি ৰহস্য কথা। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় যিহেতু আমাৰেই মন্ত্ৰী, তেখেতসকলক আমিয়েই জিকাইছোঁ। গতিকে অসমৰ হকে যদি ভাল কাম নকৰে, তেতিয়াহ'লে তেওঁলোকে নিজকো অসমীয়া বুলি পৰিচয় দিব নোৱাৰে। গতিকে আমি আকৌ কৈছোঁ যে পুনৰ আপোনালোকৰ জৰিয়তে কথাখিনি যাব লাগিব। এই কথাখিনি আপোনালোকৰ জৰিয়তে তেখেতসকললৈ যাওক। গতিকে আমাৰ শিক্ষকসকলক যাতে আকৌ পুনৰ এনেকুৱা এটা প্ৰতিবাদ কৰিবলৈ নিদিয়ে, সেই সুবিধাটো যাতে তেওঁলোকে নকৰে, সেইটোকে আমি আশা ৰাখিছোঁ। মই ধেমাজি জিলাৰ জামুগুৰি পাঠশালী হাইস্কুল, মোৰ স্কুলখন ইতিমধ্যে 2013 চনতে প্ৰাদেশিকৰণ হৈ গ'ল। আৰু মই বিদ্যালয়খনত ভেঞ্চাৰ হৈ থাকোঁতে যোগদান কৰিছিলোঁ 1995-ত। তেতিয়া আমাক 1977 যিখন এক্ট আছিলে, বিদ্যালয় প্ৰাদেশিকৰণ কৰিবৰ কাৰণে যিখন এক্ট, সেই এক্টখনৰ মাজেৰে আমাক তাতে মকৰল কৰি ৰাখিছিলে বিভাগীয় কৰ্তৃপক্ষৰ এপ্ৰুভেলৰ যোগেদি। তেনেধৰণকৈ থাকোঁতেই আমাৰ ইতিমধ্যে মোৰ বিদ্যালয়খন আছিলে 1992ৰ এফিলিয়েশ্যন, 91ৰ এফিলিয়েশ্যনলৈকে 95ত ল'লে। তেতিয়ালৈকে যিবিলাক ছেকশ্যন টিচাৰ আছিলে, সেই ছেকশ্যন টিচাৰবিলাকো 95ৰ এফিলিয়েশ্যন 95ত প্ৰফেচনেলাইজ কৰোঁতে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক কিন্তু প্ৰাদেশিকৰণ কৰিলে।
ছেকশ্যন টিচাৰ মানে এনেকুৱা কথাটো যে যদি সেৱাৰ এটা নিয়ম আছিলে, নিয়মটো কি যদি এটা ক্লাছত 40জনতকৈ বেছি ছাত্ৰ ছাত্ৰী হয় তেতিয়াহ'লে আৰু এটা ছেকশ্যন খুলিব পাৰে। আৰু যদি ছেকশ্যন খোলা যায় ছেকশ্যন এডিশ্যনেল ছেকশ্যনটোৰ কাৰণে এজন এক্সট্ৰা টিচাৰ প্ৰয়োজন হয়। আৰু সেই এক্সট্ৰা টিচাৰজনক মেনচা স্কুলখনৰ মেনেজিং কমিটিয়ে লোকেলিটি হিচাপত বা তাৰ উপযুক্ত এজন ব্যক্তিক নিযুক্তি প্ৰদান কৰি বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰি বিভাগীয় কৰ্তৃপক্ষই তেওঁক অনুমোদন দিয়ে আৰু তেওঁ তাতে শিক্ষাদানত গতি থাকে আৰু পৰৱৰ্তী পৰ্যায়ত পদটো প্ৰাদেশিকৰণ হয়। সেইটো পৰ্যায়ে 1991ৰ যিখিনি এফিলিয়েশ্যন স্কুল আছিলে 95লৈকে সেই পৰ্যায়ে শিক্ষকবিলাকৰ পদসমূহ প্ৰাদেশিকৰণ হ'ল। কিন্তু 92 এফিলিয়েশ্যন স্কুলবিলাকক এটা বৃহৎ লং পিৰিয়ডত কোনো বিদ্যালয়ৰ পদ প্ৰাদেশিকৰণ নোহোৱাকৈ ৰৈ যোৱাৰ কাৰণে 2000 চনত যদিও প্ৰাদেশিকৰণ কৰিবলৈ ব্যৱস্থা কৰিছিলে কিন্তু 2000 চনতো প্ৰাদেশিকৰণ নহ'ল। শেষত গৈ 2013 চনত প্ৰাদেশিকৰণ হ'ল যদিও 1997 এক্টখন বাহাল নাৰাখি নতুনকৈ এখন আইন বনালে। সেই আইনখনে এতিয়া এই ছেকশ্যন টিচাৰসকলৰ পদসমূহৰ কথা কোনো গুৰুত্ব নিদি তাতে এটা শ্ৰেণীত 80জন ছাত্ৰ ছাত্ৰী বিচাৰিলে। 40জনতকৈ বেছি হ'লে এটা ছেকশ্যন আছে। 80জন এতিয়া 80জন যোৱাৰ লগে লগে এজন অট'মেটিক বঞ্চিত হৈ গ'ল। সেই বঞ্চিত লাইনত আমি গুচি গ'লোঁ। এনেধৰণে গৈ আমি আজি এতিয়া বহুত বাক বিতণ্ডা বা প্ৰতিবাদ কৰি আছোঁ যদিও চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে যদিও আজিলৈকে কোনো আমাৰ পদটো প্ৰাদেশিকৰণৰ হোৱা আমি কোনো লক্ষ্য দেখা পোৱা নাই। অন্য হাতেদি মই এটা কথা কওঁ, ক্লাছিকেল টিচাৰ সংস্কৃত, মিউজিক, ক্ৰাফ্ট এইবিলাক 2013 চনতে ক্লাছিকেল টিচাৰ ক্ষেত্ৰত সংস্কৃতত অনলি এজনৰো যদি ছাত্ৰ আছিলে তেওঁ পদটো কিন্তু প্ৰাদেশিকৰণ হৈ গ'ল। এজন ষ্টুডেণ্ট যদি আছিলে ক্লাছিকেল সংস্কৃতত 9 বা 10ত বা মেট্ৰিক দিয়া এজন ষ্টুডেণ্ট যদি আছিলে তেওঁ পদটো কিন্তু প্ৰাদেশিকৰণ হৈ গ'ল। হুৱেজ ক্লাছিকেল টিচাৰজনৰ কাৰণে ক্লাছিকেল টিচাৰ নহয় ছেকশ্যন টিচাৰজনৰ কাৰণে 80জন ছাত্ৰ ছাত্ৰী বিচৰা হ'ল। ইতিমধ্যে একেই ক্লাছিকেল মিউজিকৰ কাৰণে কিন্তু 17টা এমেণ্ডমেণ্ট এক্টে 10জন বিচাৰিলে। তাৰমানে মিউজিকৰ টিচাৰজনক 13 চনত প্ৰাদেশিকৰণ নকৰিলে, কেৱল সংস্কৃত টিচাৰজনক প্ৰাদেশিকৰণ কৰিলে এজন ছাত্ৰ ছাত্ৰী থকাৰ বিনিময়ত। কিন্তু মিউজিকৰবিলাকক নকৰিলে বা ক্ৰাফ্টক নকৰিলে। মিউজিক আৰু ক্ৰাফ্টক 17-18 যেতিয়া আইনখন আকৌ 11 আইনখনে এমেণ্ডমেণ্ট কৰিলে তেতিয়া কিন্তু তেওঁলোকক 10জনকৈ বিচাৰিলে। এতিয়া একেই ক্লাছিকেল টিচাৰ 13 চনত এজন সংস্কৃত টিচাৰজনে এজন ছাত্ৰ বা ছাত্ৰী থকাৰ কাৰণে তেওঁ পাঠটো প্ৰাদেশিকৰণ হৈ গ'ল। 13ত সংস্কৃত আৰু ক্ৰাফ্টৰ ক্লাছিকেল টিচাৰসকলক প্ৰাদেশিকৰণ নকৰাৰ কাৰণে 17টা এমেণ্ডমেণ্টত তেওঁলোকক এতিয়া 10জন বিচৰা হৈছে, যাৰ কাৰণে 7-8জন থকা শিক্ষকজনৰ আজিলৈকে প্ৰাদেশিকৰণ কৰিব পৰা হোৱা নাই। তাৰপিছত কিমান গোটেই বস্তুটো বিসংগতিপূৰ্ণ। গতিকে এই গোটেই প্ৰক্ৰিয়াখিনি চৰকাৰে চালি জাৰি চাই সহানুভূতিৰ দৃষ্টিৰে তেওঁলোকে এই অৱসৰলৈ 2, 3, 4 বছৰ থকা শিক্ষকসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰি কিবা প্ৰকাৰে প্ৰাদেশিকৰণ কৰি তেওঁলোকৰ শিক্ষকৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব বুলি আজি আমি এই পবিত্ৰ দিনটোত চৰকাৰলৈ আহ্বান জনাইছোঁ। আজি শিক্ষক দিৱসৰ দিনটোত এইসকল শিক্ষাগুৰুৱে শ শিক্ষাগুৰুৱে আহি গুৱাহাটীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। এওঁলোকৰ বিদ্যালয়ত এওঁলোকৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে হয়তো বিদ্যালয়ত অপেক্ষা কৰিছে যে ছাৰ আহিব, আজি আমি ছাৰক সন্মান জনাম, এখন গামোচা পিন্ধাম, বাইদেউ আহিব, বাইদেউক আমি এখন গামোচা পিন্ধাম। কিন্তু শিক্ষাৰ্থীসকলৰ সেই ইচ্ছা আজি পূৰণ নহ'ল, কাৰণ এইসকল শিক্ষাগুৰুৱে আজি গুৱাহাটীলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। এওঁলোকে আমাক এটা কথা কৈছে যে এওঁলোকে গুৱাহাটীলৈ যে প্ৰতিবাদ কৰিবলৈ আজিৰ দিনটোত আহিছে, কোনোবাই ঘৰৰ হাঁহ এটা বিক্ৰী প্ৰতিবাদ কৰিবলৈ আহিছে, কোনোবাই ছাগলী এটা বিক্ৰী প্ৰতিবাদ কৰিবলগীয়া হৈছে, কাৰণ এওঁলোকে দৰমহা নাপায়। ইয়াত শ শিক্ষক শিক্ষয়িত্ৰী বৰ্তমান উপস্থিত আছে। তেওঁলোকে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি এওঁলোকৰ মাজত বৰ্তমান উপস্থিত আছোঁ আৰু তেওঁলোকৰ পৰা আমি তেওঁলোকৰ মনৰ কথা, তেওঁলোকৰ দাবী, তেওঁলোকৰ যি ক্ষোভ সেই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিম। প্ৰথমে ক'ব, আপুনি ক'ৰ পৰা আহিছে, আপোনাৰ বিদ্যালয়খনৰ নামটো? মই বৰপেটাৰ পৰা আহিছোঁ। বৰপেটাৰ পৰা। মোৰ কলেজৰ নাম হ'ল কয়াকুছি জুনিয়ৰ কলেজ, বৰ্তমান ছিনিয়ৰ ছেকেণ্ডাৰী হয়। মই কি ক'ম, মোৰ ভাষা নাই। মই মাত্ৰ এজন ছাত্ৰৰ কাৰণে ড্ৰপ কৰিছোঁ। 2014, 15 আৰু 16 তিনিটা চন ধৰি দিছিল। তাৰ ভিতৰত 16 চনত APRত যিজন 80 ষ্টুডেণ্ট ধৰি দিছিল, তাত মোৰ 79 আছে। এজন ছাত্ৰৰ কাৰণে মই বাদ পৰি গৈছোঁ। 2004 চনৰ পৰা মই কাম কৰি আছোঁ। মোৰ ভাষা নাই। মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী, মানৱতাৰ খাতিৰতে হওক, আজি শিক্ষক দিৱসৰ দিনা আমাক ৰাস্তাত বহাতকৈ আমাক বিদ্যালয়ত স্থান দিয়ক।
আমাক শিক্ষকৰ মৰ্যাদা দিয়ক। আমি টানি অনুৰোধ কৰিছোঁ, আমি আপোনাক আহ্বান কৰিছোঁ, আমাক মানৱতাৰ খাতিৰত আমাক ন্যায্য দাবী আমাক দিয়ক। আমাক প্ৰতাৰণা নকৰিব, আমাক আঘাত নকৰিব। আমাৰ যিটো মনৰ আশা, আমাৰ যিটো সন্মান, শিক্ষকৰ যিটো মৰ্যাদা, সেই মৰ্যাদাখিনি আমাক দান কৰক আপুনি। আমি আজি বিদ্যালয়ত থাকি গামোচা ল'ব লাগিছিল, আজি আমি কলা বেজ লৈছোঁ। এইখন আমাৰ কলা বেজ। এইটো আমাৰ পৰিচয় নহয়, আমাৰ পৰিচয় শিক্ষক। আমাক ছাত্ৰ ছাত্ৰী আজি শিক্ষকৰ মৰ্যাদা দিব, আমি সেই মৰ্যাদা বাদ দি আজি আমি ৰাস্তাত বহিছোঁ। আমাৰ কথা শুনক মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মহোদয়। সামান্য এনৰলমেণ্টৰ কাৰণে আপুনি আমাক বাদ দিছে। কোনোবা হয়তো 10জন, কোনোবাৰ 20জন, কোনোবাৰ 5জন। মোৰ মাত্ৰ একজন ষ্টুডেণ্টৰ কাৰণে মই আজি 20 বছৰ কাম কৰাৰ পিছত মই আজি প্ৰতাৰণা হৈছোঁ। এজন ষ্টুডেণ্টৰ কাৰণে মোৰ জীৱনটো আজি বৰবাদ হৈ গৈছে। মই আজি পাকঘৰণী হৈ গৈছোঁ। মই কলেজত যাব পৰা নাই, মই স্কুলত যাব পৰা নাই, ল'ৰা ছোৱালীৰ আগত মুখ দেখাব পৰা নাই। মোৰ ভাষা নাই ক'বলৈ। সেইখিনিয়ে আমাক ন্যায্য দাবী দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া। মানৱতাৰ খাতিৰত হিউমেনিটি গ্ৰাণ্ডত আপুনি ইমান সংশোধন কৰিব পাৰিছে। আমাৰ 17-18 চনৰ আইনখন সংশোধন কৰক, কৰি পেলাই আমাৰ বেছি নহয় মাত্ৰ 5000 শিক্ষক শিক্ষয়িত্ৰী আমাক দিয়ক। আমাৰ ইমানজন শিক্ষক শিক্ষয়িত্ৰী আজি আহিছে, সিহঁতৰ মুখৰ পিনে চাওক। কোনোবাৰ 5 বছৰো নাই, কোনোবাৰ 2 বছৰো নাই, কোনোবাৰ 1 বছৰো নাই। সিহঁতৰ পিনে চাওক। আপুনি মানৱতাৰ খাতিৰত আমাক মৰ্যাদা দিয়ক, আমাক ৰাস্তাত ওলাই নানিব, আমাক আন্দোলন কৰিবলৈ বাধ্য নকৰাব। আমি শিক্ষক, আমি 20 বছৰ ধৰি শিক্ষকতা কৰি আছোঁ, 25 বছৰ ধৰি শিক্ষকতা কৰি আছোঁ। আমাক শিক্ষকতা কৰিবই দিয়ক, এইখিনি আমাক মৰ্যাদা দিয়ক। আমাক ইয়াৰ পৰা বঞ্চিত নকৰিব। আমি যাতে আৰু আন্দোলন কৰিব নালাগে, এইটোৱে যাতে আমাৰ শেষ আন্দোলন হয়, আমাক এইখিনি আমাক দিয়ক। আমাৰ যাতে এই চচলত যাতে আৰু কোনোদিন যাতে আহি বহিব নালাগে। আমাৰ অন্তৰাত্মা কঁপি উঠে। আমি কি কৰিম, কি কৰি খাম? আমি যিটো ডিগ্ৰী লৈছোঁ, সেই ডিগ্ৰী লৈয়ে আমি আহিছোঁ। আমাক চচলত নানিব, আমাক বিদ্যালয়ত লওক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া, আমাক বিদ্যালয়ত লৈ যাওক, আমাক চচলত নানিব। আমাক প্ৰতিবাদী কাৰ্যালয় ল'বলৈ আমাক বাধ্য নকৰাব। ল'ৰা ছোৱালী আমাৰ পিনে চাই আছে, আমি কিয় নাহোঁ, মেডাম কিয় নাহে, ছাৰ কিয় কলেজত নাহে, ছাৰ কিয় স্কুলত নাহে, আমাক কিয় পাঠদান নকৰে। আমাক বঞ্চিত নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া, আমাক বঞ্চিত নকৰিব, আমাক বঞ্চিত নকৰিব। পৰিধান কৰি আন্দোলনত নামিবলগীয়া হৈছে। ইমান যে ক্ষোভ, এই ক্ষোভখিনিৰ কাৰণ কি, বা এই ক্ষোভখিনি জমা হোৱাকৈ কি ধৰণে আপোনালোকক প্ৰবঞ্চনা কৰি অহা হৈছে? প্ৰবঞ্চনা মানে আমাৰ এই ভেঞ্চাৰ শিক্ষা ব্যৱস্থাটো অসমত সেই সময়ত অতি সময় উপযোগী আছিল। কাৰণ সেই সময়ত শিক্ষা ব্যৱস্থা নাছিল। চৰকাৰৰ অনুমতিৰ সাপেক্ষে অসমৰ চুকে কোণে বিদ্যালয়সমূহ ৰাইজে গঢ়ি উঠিছিল আৰু তাক নিয়ম অনুযায়ী তাক চৰকাৰে চৰকাৰীকৰণ কৰিছিল। এইটো ব্যৱস্থা আছিল আৰু সেই ব্যৱস্থাৰ দ্বাৰা আমাৰ যিখিনি মানুহ ইয়াতে আছোঁ, আমি চৰকাৰী সম্পূৰ্ণ নিয়ম অনুযায়ী 2006 চনৰ আগত আমাৰ সম্পূৰ্ণ কাগজ বা যিখিনি আমাৰ নীতি নিয়ম সকলো আছে, আমাৰ চবৰে চৰকাৰী নিয়ম অনুযায়ী আমাৰ ভেঞ্চাৰ শিক্ষা ব্যৱস্থাত আমি কি হৈছিলোঁ। তাৰপিছত আমাৰ বিদ্যালয়বোৰ আমি মানে ফাইনেন্সিয়েল এছিষ্টেঞ্চ, অৰ্থাৎ আমি এটা আৰ্থিক মানে সকাহ বা ইয়াক মানে ফিক্স এটা দৰমহা পোৱাৰ নিচিনা কৰি প্ৰায় মানুহে আমি দৰমহাখিনি পাইছিলোঁ। তাৰপিছত তাৰ পৰা চৰকাৰে ক'লে যে এওঁলোকক প্ৰাদেশিকৰণ কৰা হ'ব। প্ৰাদেশিকৰণ কৰিব খুজি সেই ফাইনেন্সিয়েল এছিষ্টেঞ্চটো বন্ধ কৰি দিলে। বন্ধ কৰি দি আমাক প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত আমাক এটা ডাঙৰ ঠগ দিলে মানুহখিনি। এতিয়া ঠগ দি এতিয়া আমাক সঁচাই মিছাই কি কৰিলে, সৰু সৰু কিছুমান ভুল দেখুৱাই কিবা কিবি কৰি আমাৰ মানুহবিলাকক ড্ৰপ কৰি দিলে চাকৰিৰ পৰা। এতিয়া ড্ৰপ কৰাটো আজি তেওঁলোকে কয় যে আমি ৰেজেক্ট। কিয় ৰেজেক্ট? কাৰণ আমি সম্পূৰ্ণ চৰকাৰী নিয়মৰ ভিত্তিত মানুহখিনি চাকৰি কৰা হৈছিল। আমি আজিলৈকে শিক্ষাদান দি আছোঁ। আজিলৈকে আমি লাখ লাখ ষ্টুডেণ্ট আমাৰ দ্বাৰা উত্তীৰ্ণ হৈ আছে, শিক্ষা গ্ৰহণ কৰি আছে। গতিকে আমাৰতো খুব আছে, কাৰণ আজিলৈকে আমি শিক্ষাদান কৰি আছোঁ। চৰকাৰে আমাৰ দাবী মানিব লাগিব। আমি সম্পূৰ্ণ নিয়মৰ ভিতৰত আছোঁ। আমি নিয়মৰ বাহিৰত গৈ কাম কৰা নাই নহয়। গতিকে নিয়মৰ ভিতৰত যেতিয়া আছোঁ, চৰকাৰে নিয়ম মানক, তেওঁলোকে নিয়মৰ ভিতৰত থাকি আমাৰ কামবিলাক কৰক। চৰকাৰী নিয়ম, সেই সময়ৰ নিয়মবিলাক আজি ওলটাই দিলে নহ'ব নহয়। কাৰণ সেই সময়ত যি সময়ত আমাৰ এই মানুহবিলাক নিযুক্ত হৈছিল, সেই সময়ত আজিৰ যিবিলাক নিয়ম এইবিলাক নাছিল, কিছুমান নিয়ম। গতিকে নতুন কৰি সঁচাই মিছাই কিছুমান নিয়ম আৰোপ কৰি মানুহবিলাক
মানে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ এটা যি কৌশল অৱলম্বন কৰিছে চৰকাৰে, এইটোৰ বিৰুদ্ধে আমি আজি ওলাই আহিছোঁ আৰু আমি ধাৰাবাহিকভাৱে ইয়াৰ বিৰুদ্ধে আমাৰ আন্দোলন কাৰ্যসূচী লৈ গৈ থাকিম। ইকনমিক্সৰ 23 বছৰ হ'ল আৰু আপোনাৰ মই মানে জাগা নহল কাৰণে মই 10ৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ যেতিয়া 21 চনত হ'ল তেতিয়া কি কৰিলে 14, 15, 16 3টা বছৰ চালে ন। 14ত মোৰ 20 জন, 22 জন, 16ত মই মেটাৰ্নিটি লিভত আছিলোঁ বুজিছে। ইকনমিক্সটো কম্পালচাৰী নহয়, গতিকে ষ্টুডেণ্টে পৰীক্ষা নিদিলে, মাত্ৰ 5 জনে দিলে, গতিকে 5 জন। আৰু এইটো কাৰণতে মই ড্ৰপ কৰিলোঁ, অন্য কোনো কাৰণ নাই। মানে গোটেই 1 চনৰ পৰা মোৰ ঠিক আছে 10ৰ ওপৰত আছে, 20, 22, 25, 30 জন এনেকুৱাকৈ আছে ষ্টুডেণ্ট। 17 চনতো দেখালোঁ 10 জনে আছিল সেই বছৰ। কিন্তু এইটো কিবা কাৰণ হ'ল নেকি? মই কিমান গ'লোঁ শিক্ষামন্ত্ৰীৰ ওচৰত ক'লোঁ যে ছাৰ আমাৰ গোটেই বছৰে মিল আছে, এটা বছৰৰ কাৰণে ছাৰ লাইফটো বৰবাদ হৈ গৈছে, এটা বছৰ অন্তত এভাৰেজ কৰক। আমাৰ প্ৰাক্তন MLA আছিল মোৰ সমষ্টিৰ ডাক্তৰ তাৰা প্ৰসাদ দাস, তেওঁৰ ওচৰত গ'লোঁ, তেখেত আকৌ CM-ক ক'লে, CM সেই সময়ত আকৌ শিক্ষামন্ত্ৰী। তাৰপিছত গ'লে CM ছাৰে সেই সময়ত ক'লে বোলে এইটো মানে আমাৰ প্ৰাক্তন MLA ছাৰে কোৱা কথা মতে যে আমি ঠিক আছে ভাল কথাই, আমি কৈছোঁ যে বেষ্ট অফ 2 ধৰক, যে 3 বছৰ 8টা বছৰ নিমিলিবও পাৰে, 2টা বছৰটো মিলিছে 10ৰ ওপৰত, তেনেহ'লে ধৰক কয় কি ভাল কথাই কৈছে, আমিতো ভালেই কৈছোঁ, তেনেহ'লে এভাৰেজ কৰক, কয় সেইটো ভাল। আৰু আমাৰ স্কুলখন এমএলগেশ্যন LPৰ পৰা হাই ছেকেণ্ডেৰীলৈকে একেলগে, গতিকে আমিতো ক্লাছ কৰিবই পাৰোঁ, যিকোনো মানে ক্লাছত দিলে আমি কৰিব পাৰোঁ। কিন্তু কৰিম বুলি কৈ নক'লে, শেষত গৈ আকৌ যেতিয়া ড্ৰপ কৰি গ'লোঁ শিক্ষামন্ত্ৰীৰ ওচৰত গ'লোঁ, শিক্ষামন্ত্ৰী আৰু মানে যাতে ক'লে তোমালোকে বাদ দিয়া, তোমালোকে শ্বহীদ হ'লা কিবা হ'লা এনেকুৱাকৈ কৈ দিলে। তাৰপিছত ক'লোঁ যে ছাৰ আমাৰ ষ্টুডেণ্টটো এতিয়াও আছে, আমিতো এতিয়াও ক্লাছ কৰি আছোঁ। শ্বহীদ হ'লা বুলি কয়? আমি শ্বহীদ হৈ গ'লোঁ। তাৰপিছত আৰু ক'লোঁ যে ছাৰ তেনেহ'লে এতিয়াতো আমি ক্লাছ কৰি আছোঁ, এই ষ্টুডেণ্টখিনি কোনে ক্লাছ কৰিব, আমাকতো মানে বাদ দিবলৈ ক'লে। কয় চৰকাৰে দিব, কোনোবা এটা টিচাৰ দিব। ছাৰ তেতিয়া এনৰলমেণ্ট নালাগে নেকি? শিক্ষামন্ত্ৰী নিৰুত্তৰ, সেই সময়ত নিৰুত্তৰ। এতিয়া হিমন্ত বিশ্ব নহয় বৰ্তমানৰ শিক্ষামন্ত্ৰী, মানে বৰ্তমানৰ শিক্ষামন্ত্ৰীৰ ওচৰত আমি গ'লোঁ। আমি ড্ৰপ কৰি 21 চনত যেতিয়া মানে এপইণ্টমেণ্ট দিলে, তাৰপিছত শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰ হ'ল। এতিয়া চাওক আমাক শ্বহীদ বনালে নতুন টিচাৰ দিব, আমি যিবিলাকত ক্লাছ কৰি আছোঁ যি ষ্টুডেণ্টক তাহাক পঢ়োৱাৰ কাৰণে, তেতিয়া কিন্তু এনৰলমেণ্ট নালাগে। কিন্তু আমাক দিবলৈ হ'লে এনৰলমেণ্ট এই যে ধৰিলে আছে, এতিয়াও আছে এনৰলমেণ্ট মোৰ, এতিয়াও আছে, আমি এতিয়াও ক্লাছ কৰি আছোঁ। কিন্তু এইবিলাকৰ কি আছে, যুক্তি কি? এইবিলাকত মানে পৃথিৱীৰ কোনো নিয়ম কানুন ইয়াতে নাখাটে। শোণিতপুৰ জিলাৰ পৰা আহিছোঁ। মোৰ হ'ল চিৰাজুলি গাৰ্লছ ME স্কুল। আপুনি কিমান দিন শিক্ষকতা কৰিলে? মোৰ কমেও মানে 34 ইয়াৰ্ছ, কিন্তু 30 ইয়াৰ্ছত আমাক ড্ৰপ আউট কৰিলে। এতিয়া 34 চলি আছে। মাজে মাজে মই স্কুললৈ যাওঁ, কিন্তু মানে লগৰবিলাকে যেতিয়া টকা পইচা পায় আমি একো নাপাওঁ। আমাৰ বহুত দুখ লাগে। আজি আমি এই বুঢ়া কালত আৰু কেইবছৰ আছে, বেছি বছৰ নাই, আমাৰ 2-3 বছৰমান আছে। এই আজি আমি আন্দোলন কৰিবলৈ ইয়াত বহিছোঁ। মোতকৈ জুনিয়ৰো হৈ গৈছিল মানে স্কুলখনত, মোৰ লগত অলপ কিবা খেলি মেলি কৰিলে নেকি। মোৰ জুনিয়ৰ, মোতকৈ 12 বছৰ জুনিয়ৰো মানে চাকৰি দি দিলে, মোক নিদিলে। কিন্তু মই ফাউণ্ডাৰ টিচাৰ আছিলোঁ স্কুলত গৈ, যেতিয়া মই প্ৰতিষ্ঠা কৰিছিলোঁ তেওঁ মই বঞ্চিত হৈ গ'লোঁ। আমাৰ স্কুলখন বহুত বেকৱাৰ্ড আছিল। মই গাঁৱৰ পৰা আহিছিলোঁ, গাঁৱত কোনো বোৱাৰী লিখা পঢ়া নাছিল, ময়ে অকল লিখা পঢ়া আছিলোঁ। সেই গতিকে মোক সেই স্কুলখনত শিক্ষয়িত্ৰী হিচাপে নিযুক্তি দিলে, আৰু লগত আৰু 4জনক। কিন্তু বাকীকেইজন মোতকৈ হেডমাষ্টাৰ, চকীদাৰ আৰু মই আছিলোঁ একদম ফাউণ্ডাৰ টিচাৰ। কিন্তু মোৰ চাকৰিটো নহ'ল। এতিয়া বৰ দুখী, ক'বলৈ মন নাযায়। মেণ্টেলি বহুত কষ্ট পাইছোঁ। ল'ৰা ছোৱালীৰ পৰা বহুত অপমান বা লাঞ্ছিত হ'বলগীয়া হৈছে। বহুত দুখ লাগে। মই চৰকাৰক এইটোৱে অনুৰোধ কৰোঁ যে আমাক এই হেৰিৰ পৰা বঞ্চিত যাতে নকৰে, আমাকো আমাৰ ফালে যাতে তেখেতলোকে চকু মেলি চায়। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো যাতে তেওঁ ভালকৈ কিবা এটা কৰিব পৰা কৰি দিয়ে। সেই 1995 চনত আমি স্থাপন কৰিছিলোঁ। মই প্ৰধান শিক্ষক হয়। মোৰ কথাখিনি হ'ল এইটোৱে যে গোটেই অসমত যিটো ঘটনা হোৱা নাই, এইটো ধুবুৰী জিলাত হৈছে। কাৰণ কি যিখন আইন হৈছে গোটেই অসমৰ কাৰণে হৈছে, কিন্তু এতিয়া দুখ আৰু পৰিতাপৰ কথা যে ধুবুৰী জিলাত যিখন DLSC আছিল, মানে ডিষ্ট্ৰিক্ট লেভেল স্ক্ৰুটিনি কমিটি,
এই কমিটি এটা মাইনাছ কৰি এটা নিয়ম বনাইছে যে যিখন স্কুলত যিখন এম ই স্কুলত মানে 100 তলত ছাত্ৰ ছাত্ৰী থাকিব তাত প্ৰধান শিক্ষকজনৰ পদ প্ৰাদেশন কৰা নহ'ব আৰু তেনেকুৱাকৈ আমাৰ 73 প্ৰত্যেকজন মানে প্ৰধান শিক্ষকৰ চাকৰি প্ৰাদেশন কৰা হোৱা নাই। তো এইটো গোটেই অসমতে হৈছে। প্ৰধান শিক্ষক খালি ধুবুৰী জিলাৰ কাৰণে বেলেগ কৰিছে। তো আপোনালোকৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়ক এইটো জনাব খুজিছোঁ যে আইন কি দুখন নেকি? ধুবুৰী জিলাৰ কাৰণে বেলেগ আৰু গোটেই অসমৰ কাৰণে কি বেলেগ হৈছে নেকি? যদি একে হৈছে ইহঁতৰ এই DLSCৰ মানে এগেষ্টত এটা মানে আমি অভিযোগ দিছোঁ যে এটা মানে ইনকুৱাৰী কৰক যে কিয় হ'ল এইটো। তো এইখিনিয়ে কথা যে বাকী সমস্যাটো গোটেই অসমৰ কাৰণে সমস্যাটো গোটেইখিনি একে, খালি ধুবুৰী জিলাৰ কাৰণে বেলেগকৈ সমস্যাটো যিটো ঘটনাটো কৰিছে এই ঘটনাটো এটা আমি BO DO আৰু যিখিনি যিখন মেম্বাৰ আছিল সিহঁতে এইটো কিয় কৰিলে? আমাৰ 30-35 বছৰ আমি শিক্ষকতা কৰিছোঁ, আমাৰ গোটেই জীৱনটো তাতে খটালোঁ। এতিয়া আমাৰ ল'ৰা ছোৱালী কলেজত গৈছে, সিহঁতক পইচা দিব লাগে। তো তেনেকুৱা ক্ষেত্ৰত আমাক যে চাকৰিৰ পৰা বঞ্চিত কৰিলে এইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ যে ইহঁতৰ এইটো ইনকুৱাৰী কৰিব লাগে যে ধুবুৰী জিলাত এই ঘটনাটো যাতে সিহঁতে কৰিছে। গতিকে এইটো বিভাগীয়ভাৱে এটা তদন্ত হ'ব।